কৃষ্ণ, আপোনালোকলৈ ভক্তি ভৰা সেৱা জনাইছোঁ। যেতিয়া শংকৰ গুৰুজনাই তেওঁৰ একান্ত শিষ্য মাধৱদেৱক ঘোষাশাস্ত্ৰখন লিখিবলৈ আজ্ঞা কৰিছিল, তেতিয়া মাধৱদেৱে কেনেধৰণৰ হ'ব বুলি সোধাত গুৰুজনাই হেনো কৈছিল, পকা বগৰীটোৰ দৰেই বাঁহীখন ধুনীয়া আৰু ভিতৰখন কঠিন। সঁচাই ঘোষাশাস্ত্ৰখনিৰ ভিতৰত অনেক কঠিন ঈশ্বৰ তত্ত্বমূলক কথাৰে ভৰি আছে, যাক মোৰ দৰে অল্পমতি পাতকীয়ে ভাঙনি কৰাটো সহজ নহয়। তথাপিও মহামহন্ত শ্ৰীযুত লীলা মহন্তদেৱৰ নামঘোষা মাধুৰ্য পুথিখনিৰ আলম লৈ নিজৰ সৰল ভাষাৰে আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বহিয়া যথাত বৈকুণ্ঠ পৰিহৰি যোগী হৃদয়েৰি থাকা হৰি হাই খাতে তথাত। অৰ্থ: ভগৱন্তৰ একান্ত ভকতসকলে একগোট হৈ অতি নিবিড়ভাৱে নিগুণ কৃষ্ণৰ গুণনাম যি ঠাইত কীৰ্তন কৰি থাকে, ভগৱন্তই বৈকুণ্ঠৰ পৰাও গুচি আহি যোগীসকলৰ হৃদয় এৰি আহি সেই ঠাই পায়হি। ভগৱন্ত বিৰাজমান হৈ সেই ঠাইখন পৰম পবিত্ৰ কৰি তোলে। নাৰদৰ কৃষ্ণ দৰ্শন অধ্যায়ত গুৰুজনে উল্লেখ কৰিছে, নাৰদত বিষ্ণু আচন্তক বৈকুণ্ঠত নাথাকো ৰৈ যোগীও হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। সেয়েহে ঈশ্বৰক পাবলৈ যাব লাগিব ভকত বৈষ্ণৱৰ সংগলৈ আৰু কৃষ্ণৰ গুণানুকীৰ্তন কৰি জনম সফল কৰিবলৈ গুৰুজনাই এনেধৰণৰ ঘোষাৰে ইংগিত দিছে। কৰ্মত বিশ্বাস যাৰো হিয়া তথা কন্তু হৰি আতিশয় দূৰ হন্ত তাৰ দূৰতো বিদূৰ হন্ত
কপাৱে শ্ৰৱণা কীৰ্তন ধৰ্ম জাৰ। যি লোকৰ কৰ্মৰ প্ৰতি বিশ্বাস আছে তেওঁলোকৰ হিয়াত ভগৱন্ত থাকে, কিন্তু দূৰ হয়। কৰ্মসূত্ৰে মানুহৰ মনত অহংকাৰৰ জন্ম হয়, আৰু সেই অহংকাৰ থাকিলে হৰি দূৰতে বিদূৰ হয় বুলি ঘোষাজোকাত কৈছে। আনহাতে যিজন লোকে শ্ৰৱণ কীৰ্তনক মূল ধৰ্ম হিচাপে মানি লৈছে সেইজন লোকে মনত অহংকাৰ থাকিলেও সাক্ষাতে কৃষ্ণক পায়। যিটো জনে শুদ্ধ ভাৱে হৰিত হৰণ লয়া হৰিক সুহৃদ বুলি আছে, হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি ঠান্দিয়া হৰি গুণ গায়া নাচে। ৰাম দিয়া হৰি গুণ গায়া নাচে। যিজন লোকে অতি একাত্মভাৱে হৰিত শৰণ লৈ কেৱল তেওঁকেই মানি আছে সেইজন হৰিৰ প্ৰসাদত অনেক বিপদ বিঘিনিৰ সন্মুখীন হ'লেও সেইবোৰ অতি সহজভাৱে জয় কৰি হৰিৰ গুণগান গাই সকলো বিঘিনি নেওচি আনন্দত আলপুত হৈ থাকিব পাৰে। কৃষ্ণ। আজিলৈ ঘোষা ব্যাখ্যা ইমানতে সামৰিছোঁ। আগলৈ দি যাবলৈ চেষ্টা কৰিম, যদিহে আপোনালোকে পুনৰ বিচাৰি মোক সঁহাৰি জনায়। কৃষ্ণ।